কাষলে আহি মোৰ সপোন হোৱা পলকতে কিয় দিঠক হৈ দূৰ হোৱা বাৰে বাৰে ভাল পোৱা চকুতে চকু থোৱা অভিমান সামৰি তুমি মাথো মোৰ হোৱা মই তোমাক দুজন সিঙ্গাৰৰ কথা কম তুমি এজন চুজ কৰিব লাগিব আচ্ছা ঠিক আছে চেষ্টা কৰিম বাৰু তো অৰিজিত সিং সোনু নিগম বহুত টাফ আচলতে ক'বলৈ তাৰপিছত উদিত নাৰায়ণ কুমাৰ চানু সেইটোতো আৰু টাফ আচলতে নীল আকাশ আচুৰ্য বৰপাত্ৰ তেওঁলোকৰ দুজনৰ গীতে ভাল পাওঁ এপাহি হাঁহি এপাহি দুখ তাৰে সজাই তোলো মোক প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল ও জীবন তুমি ৰহনীয়া ৰঙৰে বুল আন্তৰিক অন্যতা এপিছডলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ সৈতে উপস্থিত আছে অসমৰ উদীয়মান কণ্ঠশিল্পী এটা সুমধুৰ কণ্ঠৰ গৰাকী প্ৰাণজিৎ শইকীয়া তেখেতে ইতিমধ্যে কেইবাটাও গানেৰে অসমৰ ৰাইজৰ পৰা মৰম আদায় কৰিবলৈ সক্ষম হৈছে হয়তো তেখেতক আপোনালোক সকলোৱে চিনি নাপাব পাৰে কিন্তু তেখেতৰ গানকেইটা আপোনালোক সকলোৱে শুনিছে মই সেইটো আপোনালোকক নদি ক'ব পাৰিম ইতিমধ্যে তেওঁ কেইবাটাও গীতে ছ'চিয়েল মিডিয়াত বহুতৰে মন জয় কৰিবলৈ সক্ষম হৈছে বহুতে ৰীল বনাইছে তো প্ৰথমতে আমি প্ৰাণজিতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি আমন্ত্ৰণ জনোৱাৰ বাবে না কথা পতাৰ আগতে আমি এটা কাম এটা কৰোঁ প্ৰথমে আমি গান এটা শুনিলোঁ যিহেতু আজি আমাৰ মাজত ছিংগাৰ এজন আছে গতিকে আজি আমি মানে অলপ পডকাষ্টটো বেলেগ ধৰণে কৰিম আমি আগতে মানে সদায় কথাই পাতি আহিছোঁ আজি মানে গানে কথা একেলগে যাম যিহেতু তুমি ধুনীয়া গান গোৱা তোমাৰ কণ্ঠ ধুনীয়া গতিকে আমি প্ৰথম তোমাৰ এটা খুব জনপ্ৰিয় গীত বাৰে বাৰে ভাল পোৱা নিশ্চয় সেই গানটোকে শুনো ঠিক আছে এবাৰ এই গীতটিকে গাই আপোনাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ ঠিকে আছে কাষলে আহি মোৰ সপোন হোৱা পলকতে কিয় দিঠক হৈ দূৰ হোৱা বাৰে বাৰে ভাল পোৱা চকুতে চকু থোৱা অভিমান সামৰি তুমি মাথো মোৰ হোৱা সদায় কাষত ৰোৱা বুকুতে বুকু থোৱা মৰমেৰে সাৱতি তুমি মাথো মোৰ হোৱা সৰু সৰু হাঁহিবোৰে মনে মনে নজনাকে আহি হৃদয়ৰে মাজতে থিতাপি ল'লে পলে পলে অনুপলে অনুৰাগী হওঁ তোমাৰে খোজে খোজে বুকুৰ মাজতে বিচাৰো তোমাকে কাষলে আহি মোৰ সপোন হোৱা পলকতে কিয় দিঠক হৈ দূৰ হোৱা বাৰে বাৰে ভাল পোৱা চকুতে চকু থোৱা
অভিমান সামৰি তুমি মাথো মোৰ হোৱা সঁচাকৈ একদম ধুনীয়া গান ধুনীয়া ৰোমান্টিক গান তো তোমাৰ জনাৰটো কিন্তু বেলেগ এটা অলপ হয় আজিকালি যিটো চলি থাকে তাতকৈ অলপ সুকীয়া কিন্তু তোমাৰ আৰু কণ্ঠটো ঠিক তেনেকৈ তোমাৰ খুব চফ্ট হয় মই মিঠা কণ্ঠ তেনে গীতবোৰে মই ভাল পাওঁ শুনিও ভাল পাওঁ গায়ো ভাল পাওঁ আচলতে মই চব গীতেই গায়ে ভাল পাওঁ কিন্তু এইটো মোৰ বাবে মানে এটা প্ৰিয় জনাৰ আৰু তোমাৰ কণ্ঠত মানে অৰিজিৎ সিঙৰ গান শুনি খুব ভাল লাগে আমি শুনিম আজি অৰিজিৎ সিঙৰ গান এটা নিশ্চয় তো আমি প্ৰথম জানিব বিচাৰিম তোমাৰ এই সংগীতৰ জগতৰ মানে প্ৰৱেশ কৰা জাৰ্ণিটোৰ বিষয়ে অলপ জানিব বিচাৰিম তুমি কেনেকৈ আকৰ্ষিত হ'লা সংগীতৰ প্ৰতি তোমাৰ ঘৰত কোনোবা আছিল নেকি ঘৰত আচলতে মোৰ মিউজিকেল বেকগ্ৰাউণ্ড বুলি ক'বলৈ নাই একো মায়ে গীত গাইছিলে গুণগুণাইছিলে আগতে কলেজত থাকোঁতে মায়ে গীত গাইছিলে কিন্তু তেনেকৈ মই গীতৰ প্ৰতি আকৃষ্ট হ'লোঁ মানে গীতবোৰ শুনিছিলোঁ মই আগতে হিন্দী গীত হওক বা অসমীয়া গীতেই হওক মই গীতবোৰ খুব শুনি শুনি মোৰ ভাল লগা হ'ল তেনেকৈ মই গুণগুণাবলৈ ল'লোঁ গুণগুণাবলৈ লওঁতে বহু লোকে মোক ক'লে যে তুমি ভাল গোৱা গতিকে মই তেনেকৈ তেতিয়াৰ পৰা আৰম্ভ কৰিলোঁ গাবলৈ চেষ্টা কৰিলোঁ আৰু তুমি শিকিছিলানে গান গান শিকিছিলোঁ এতিয়াও শিকি আছোঁ অলপ মই সংগীতৰ শিক্ষা প্ৰথমতে লৈছিলোঁ আমাৰ নগাঁও সংগীত মহাবিদ্যালয় হয় তাত বাইদেউ এগৰাকী আছিলে বাইদেউ জ্যোতি শইকীয়া ডেকাত তেওঁৰ নাম আৰু তাৰপিছত মই সুশীল ভট্টাচাৰ্যী ছাৰৰ তাত শিকিছিলোঁ হয় তেখেত গুৱাহাটীৰে হয় মই শিকিলোঁ তাৰপিছতো এনেকৈ এতিয়াও মই শিকি আছোঁ আমাৰ শিকাৰটো অন্ত নপৰিব এতিয়াও আমি শিকি থাকিবই লাগিব সদায় এখন সাগৰ হয় হয় শিকি আছোঁ এতিয়াও তো তুমি তোমাৰ কথাত খুব অৰিজিৎ সিঙৰ মই অলপ আগত কৈছোঁ তোমাৰ কণ্ঠত খুব ভাল লাগে তো যিহেতু আমি আজি গানে কথাই গৈ থাকিম তো আকৌ এটা গান শুনো এবাৰ আমি অৰিজিৎ সিঙৰ এটা গান শুনো মই এটা ৰিকুৱেষ্ট কৰিব পাৰিম নেকি বাৰু পাৰিব হামদৰ্দ গানটো শুনিম নেকি অলপ নিশ্চয় মই অলপ গাবলৈ চেষ্টা কৰিম पल दो पल की क्यों है जिंदगी इस प्यार को है सदियाँ काफी नहीं तो खुदा से मांग लूं मोहलत मैं एक नहीं रहना है बस यहाँ अब दूर तुझसे जाना नहीं जो तू मेरा हमदर्द है जो तू मेरा हमदर्द है सुहाना हर दर्द है जो तू मेरा हमदर्द है অলপমান চেষ্টা কৰিলোঁ বঢ়িয়া সঁচাকৈ ধুনীয়া লাগিছে মানে এনেধৰণৰ গানবোৰ তোমাৰ তাত খুব ধুনীয়া লাগে মানে একদম চলফুল ভইচ একদম মিলি যায় মানে ভাল পাওঁ গাই পেলাই আচলতে সেইবোৰ গীত আৰু সেইটো কাৰণে তুমি চাগে ভালো পোৱা তেনেকুৱা হয় মই সেইকাৰণে আপুনি কোৱাৰ লগে লগে গালোঁ গীতটি ভাল লাগিলে বহুত ভাল লাগিলে এতিয়া যিহেতু তুমি এজন নতুন য়ং ষ্টাৰ তুমি জাষ্ট ষ্টাৰ্ট কৰিছা তোমাৰ সংগীতৰ জাৰ্ণিটো হয় তো মই তোমাক সুধিব বিচাৰিম নেক্সট 5 বছৰ তুমি নিজকে ক'ত বিচাৰা মানে আশা আৰু আশাবোৰ থাকিবই মই এজন ভাল কণ্ঠশিল্পী হয় মই তেনেকৈ এৰেঞ্জমেণ্ট নকৰোঁ মিউজিক মই মানে কণ্ঠশিল্পী হিচাপে মানে এনেকৈ কাম কৰি যাম বুলি ভাবিছোঁ ভাল গীতবোৰ গাই যাম বুলি ৰাইজৰ মাজলৈ আৰু ৰাইজে ভাল পালে হ'ল গীতবোৰ চেষ্টা কৰিম নিশ্চয় ভাল পাব ইমান ধুনীয়া ভইচ তো নতুন কিবা প্ৰজেক্ট নতুন গীতৰ কাম চলি আছে যোৱা মাহত মই এটি গীত অসমবাসী ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ গম পাইছোঁ গীতটি শুনিছে মনে মোৰ তোকে বিচাৰে হয় এইটো খুব ৰিলছ বনাইছিলে ইনষ্টাগ্ৰাম ফেচবুক ৰিলছ আজিকালিতো ৰিলছ বনাই সকলোৱে আৰু গানটো খুব ধুনীয়া একদম ৰোমান্টিক এটা মিঠা গান নহয় অলপ বিহুসুৰীয়া আছিলে বিহুসুৰীয়া আধুনিক গীত ভাল লাগিছিলে কিন্তু গানটো তো এতিয়া তোমাক মই এটা কথা সুধিব বিচাৰিম তুমি ধৰি লোৱা তোমাৰ এজন সপোনৰ আৰ্টিষ্ট যাৰ লগত তুমি কলাবৰেট কৰিব বিচাৰা
তুমি কাৰ কথা ক'বা তেনেকুৱা মই যদি তোমাক সুধো মই বলিউডৰ বহু কেইগৰাকী কণ্ঠশিল্পীৰ গীত আগৰ পৰা সৰুৰ পৰাই শুনি আহিছোঁ আৰু গায়ো ভাল পাওঁ যেনে ধৰক আপোনাৰ সোনু নিগম সোনু নিগম ভাল পাওঁ এতিয়া নতুনৰ ভিতৰত অৰিজিত সিং সুখিন্দৰ সিং তেওঁলোকৰ গীতবোৰে শুনিবলৈ ডাঙৰ হৈছোঁ আৰু কোলাবৰেট কৰাটো এটা সপোন তথাপিও কেতিয়াবা যদি তেনেকুৱা সুবিধা পোৱা হয় এই ল'লোঁ আপোনাৰ নাম যে ল'লোঁ তেওঁলোকৰ মাজতে তেওঁলোকৰ তিনিজনৰ ভিতৰতে কোনোবা তিনিজন মানে আচলতে বহুত আছে কণ্ঠশিল্পী বহুত ভাল ভাল বলিউডৰ তেওঁলোকৰ নাম এতিয়া বহুত আছে কণ্ঠশিল্পী শ্বাফকাত আমান আলী গীত মই শুনো পাকিস্তানৰ ৰাহাত ফাতে আলী খানৰ গীত মই শুনো চুফি গানবোৰ মানে ভাল লাগে চুফি জনৰ তেখেতে কাম কৰে তুমি অসমীয়া গানৰ লগে লগে হিন্দী গানো বহুত চৰ্চা কৰা ন চৰ্চা মানে শুনোহে চৰ্চাই আৰু চেষ্টা কৰোঁ আৰু মই শুনি সাধাৰণতে চাগে আমাৰ ফাংচনবোৰত বিহু বা অসমীয়া গান বাদ দি হিন্দীত তেনেকৈ গোৱা নহয় হিন্দী গান গাওঁ কলেজৰ ফাংচনবোৰত গোৱা হয় বিহুতহে মানা আছে গোৱাটো বিহুত হয় বিহুটো মানুহে বিচাৰে এতিয়াতো তুমি চাকৰিও এটা কৰি আছা চৰকাৰী চাকৰি কৰি আছা লগতে সংগীতৰো চৰ্চা কৰি আছা এতিয়া দুইটা কেনেকৈ বেলেঞ্চ কৰা মানে দুইটা বেলেঞ্চ কৰিবলৈ অলপমান অসুবিধা হয় মানে হ'লেও চেষ্টা কৰি গৈ আছোঁ অলপমান হেৰি হয় অলপ অসুবিধা হ'বই দিয়কচোন হয় হ'লেও চেষ্টা কৰি গৈ আছোঁ চাওঁ কোনফালে যায় আৰু ৰিয়াজটো ডেইলি চলি থাকে মই ৰাতিপুৱা চেষ্টা কৰোঁ ৰেষ্ট কৰিবলৈ ডেইলিয়ে কৰিবলৈ চেষ্টা কৰোঁ কিন্তু কেতিয়াবা যায় বা যায় একদম কেতিয়াবা বেলেগ কিবা প্ৰগ্ৰেম বেলেগ হৈ গ'লে হয় কিমান সময়মান কৰা হয় মই মিনিমাম 2 ঘণ্টা কৰিবলৈ চেষ্টা কৰোঁ আৰু যদি আচলতে ৰিয়াজ বহুত আমি যিমান কৰিলেও কম কৰাৰ নিচিনাই লাগি থাকে আমাৰ আচলতে এজন কণ্ঠশিল্পী হিচাপে 24 ঘণ্টাৰ ভিতৰত কমচে কম 6 ঘণ্টা 7 ঘণ্টা মিনিমাম কৰিবই লাগে গতিকে চেষ্টা কৰোঁ ৰাতিপুৱা আৰু গধূলি ৰিয়াজ কৰাৰ নিৰ্দিষ্ট কিবা টাইম আছে নেকি এইটো ক্ষেত্ৰত বহুত ধৰণৰ কথা এইটো আচলতে সকলোৱে এইটো কথাটো জানেই ৰাতিপুৱা সোনকালে উঠি পেলাই ৰিয়াজ কৰা টাইমটোৱে চবচে বেষ্ট টাইম হয় ঠিকে আছে কথা পাতি গৈ থাকিম তো এতিয়া আকৌ এটা গান শুনো আমি এবাৰ তোমাৰ নিজৰ গান এটা শুনিম এই জাষ্ট যিটো নতুন যিটো গান হয় মনে মোৰ তোকে বিচাৰে তোৰ মৰম লগা দুগালতে চুমা দিবৰ মন তোৰ পদুম ফুলা হাঁহিতে মৰি যাবৰ মন তোৰ মিঠা মিঠা মৰমতে গুমলাবি মোক তোৰ দুবাহুৰ মাজতে ৰাখিবি দেই মোক কিনো দিবি মোকে আনি নালাগে একো নিদিলেও জান তোৰেই মৰমহে বিচাৰো মনে মোৰ তোকেই বিচাৰে ভাৱনাবোৰ তোৰেই নামতে মনে মোৰ তোকেই বিচাৰে ভাৱনাবোৰ তোৰেই নামতে ময়ো হম জান তোৰে মৰম আছে তোলৈ বুকুতে নাযাবি তই দূৰলে মৰি যাম তোৰ নহ'লে দুয়ো একেলগে সাজিম সুখৰ এখন ঘৰ আদৰ সাদৰে কটাম জীৱনভৰ খং অভিমানবোৰ সামৰিম বুকুতে নিদিওঁ তোকে আনৰ হ'বলে কিনো দিবি মোকে আনি নালাগে একো নিদিলেও জান তোৰেই মৰমহে বিচাৰো মনে মোৰ তোকেই বিচাৰে ভাৱনাবোৰ তোৰেই নামতে মনে মোৰ তোকেই বিচাৰে ভাৱনাবোৰ তোৰেই নামতে বঢ়িয়া
বিহু ফিলটো আহি গৈছে ধুনীয়া একদম বিহু লাগিছে লগতে একদম ধুনীয়া এটা ৰোমান্টিক গান গীতটি মানে বিহুসুৰীয়া আধুনিক গীত বুলি ক'ব লাগিব ৰাইজে খুব ভাল পাইছে বহুত ৰিল বনিছে নহয় গানটো হয় বনিছে ৰাইজে চাগে ভাবি আছিলে কোন হয় ছিংগাৰজন এতিয়া মানুহজন দেখিব চাগে ভাল লাগিব মোৰ ফেচ ৰিকগনিশ্যনটো নাই তেনেকৈ আগৰ গীতকেইটাও বহু লোকে শুনিছে কিন্তু বাৰে বাৰে ভাল পোৱাটো তোমাৰ বহুত হিট হৈছিলে প্ৰখাৰ দি আছিলে ন গানটোত হয় প্ৰখাৰ আছিলে এইটো ক'ভিডৰ টাইমৰ কথা তেতিয়া ক'ভিডৰ মঞ্চত গীতবোৰ পৰিৱেশন কৰা নাছিলোঁ তেতিয়া দুবছৰমান গতিকে মই ভাবোঁ সেইকাৰণে চাগে বহু লোকে মোক চিনি পোৱা নাই এতিয়ালৈকে মই এই গীতটিৰ কণ্ঠশিল্পী বুলি বহুতে নাজানে নাই মই সেইটো কাৰণে কৈছোঁ তো চবেই শুনিছে যদিও গানটো মানে গম নাপায় যে এইজনে সেইজন ছিংগাৰ হয় হয় তেতিয়া অলপ দুখ লাগে ন তেনেকুৱা হ'লে দুখটো লাগে বাৰু আজিকালি বহুত তেনেকুৱা হয় কিন্তু ৰিলছৰ যুগ যিহেতু ছ'চিয়েল মিডিয়াটো এটা বহুত মানে বেলেগ ধৰণৰ অৱদান মানে আগবঢ়ায় হয় হয় গান এটা হিট হোৱাত বা ফ্লপ মাৰ নহয়নে হয় তো তেনেকুৱাত কিন্তু অলপ বেয়াও লাগে যে গানটো হিট হৈ আছে কিন্তু ছিংগাৰজনক মানুহে চিনি নাপায় আগৰ দিনত বেলেগ কথা আছিলে আগতেতো মানুহক ছিংগাৰ দেখাই নাপায় হয় কিন্তু এতিয়া তেনেকুৱা হৈ থাকিলে বেয়া লাগে অলপ হয় মই নিজৰ ফেচবুকৰ পৰা মই গীতটো দিওঁৱেই মানে ৰাইজৰ মাজলৈ আগবঢ়াই দিওঁ হ'লেও আৰু ছ'চিয়েল মিডিয়া মই আচলতে ইমান যিধৰণে মই ব্যৱহাৰ কৰিব লাগিছিল তেনেকৈ কৰা হোৱা নাই চাগে আৰু বিগত দিনত আৰু মই ভালদৰে ছ'চিয়েল মিডিয়া ইউজ কৰিবলৈ মই ব্যৱহাৰ বহুত মানে বস্তুটো বহুত শিকিবলগীয়া আছে নহয় ছ'চিয়েল মিডিয়াৰ যিটো গানৰ বিশেষকৈ প্ৰমোশ্যন বা তেনেকুৱা গান সেই ক্ষেত্ৰত সেইবোৰো চাই আছোঁ এতিয়া কেনেকৈ ইউজ কৰিব লাগে বহুত টেকনিক থাকে তাত ন থাকে মানে তাতো এখন সাগৰ মানে সেইখন এখন সাগৰ ইউটিউব ফেচবুক হোৱাটছএপ ছ'চিয়েল মিডিয়া আৰু ইনষ্টাগ্ৰাম এতিয়া এইবোৰত তেনেকৈ চলি আছে গীতবোৰ তোমাৰ ইউটিউব চেনেল কেনেকুৱা এতিয়া ভালে চলি আছেনে ইউটিউব চেনেলটো ছাবস্ক্ৰাইবাৰ আছে আৰু আচলতে মই নতুন গীতবোৰ তাতে দিম বুলি ভাবিছোঁ এইবাৰ পৰা নিজৰ চেনেলতে দিয়া হয় গোটেই গান নিজৰ চেনেলতে এতিয়াৰ পৰা দিব ল'লোঁ মই ঠিকে আছে তো পাঞ্জিত আৰু এটা কথা সুধোঁ এতিয়া অসমততো বিভিন্ন ধৰণৰ আজিকালি মিউজিক ফেষ্টিভেল হয় তোমাৰ হৰ্ণবিলটো বহুত অসম বুলি নহয় আমাৰ নৰ্থ ইষ্টৰ কথা কৈছোঁ মই তো হৰ্ণবিল বহুত পুৰণা মিউজিক ফেষ্টিভেল পেলকন ৰঙালী ব্ৰহ্মপুত্ৰ কিমান ধৰণৰ মিউজিক ফেষ্টিভেল আছে আজিকালি আকৌ হাফলঙতো হয় তো তোমাক তেনেকুৱা মন যায় নেকি কেতিয়াবা তেনেকুৱা এখন মিউজিক ফেষ্টিভেলত সংগীত পৰিৱেশন কৰিবলৈ সকলোৱে এটা মন যায় এতিয়া মোৰ ইমানো বয়স হোৱা নাই গতিকে আৰু ফিউচাৰত মই গাবলৈ সুবিধা পাম বুলি আশা ৰাখিছোঁ মানে মই এইটো কথা এইটো কাৰণে সুধিলোঁ আজিকালি মানে ট্ৰেণ্ডটো অলপ বেলেগ হৈ গৈ আছে লাহে লাহে হয়নে তো ফেষ্টিভেলবিলাক মানে বেছিকৈ হ'বলৈ লৈছে হয় তো ছিংগাৰবিলাকেও মন যায় তেনেকুৱা এখন মানে ষ্টেজত এটা পাৰফৰ্ম কৰিবলৈ হয় তো তোমাৰ ক'ত কোনখনক তুমি বেছি প্ৰিফাৰ কৰিবা কোনখন বেছি মন যায় মানে তেনেকুৱা আচলতে মই চাইছোঁ তেনেকৈ ইমান ডাঙৰ মঞ্চত মই গীত পৰিৱেশন কৰা নাই দেখিছোঁ ৰঙালী বুলি এটা ৰঙালী হয় তাত মই নিজেও এবাৰ চাইছোঁ এবাৰ তাত চাউণ্ড ছিষ্টেম বা খুব ভাল লাগে কিন্তু বহুত ভাল থাকে আৰু খানাপাৰা ফিল্ডখন বহুত ডাঙৰ থাকে যে বহুতখিনি মানে দৰ্শক বহুত আহে গীত চাবলৈ তাকে ভাল লাগে তাতে মই সেইটো ফেষ্টিভেলে চাইছোঁ ৰঙালীটো চাইছোঁ আৰু তেনেকৈ চোৱা হোৱা নাই মই যোৱা নাই মই পেলকনত গৈছোঁ বাৰু সেইটো কাৰণে সুধিছোঁ মানে খুব ভাল লাগে পৰিৱেশটো মানে মিউজিকৰ বেলেগ এটা পৰিৱেশ হৈ থাকে আৰু আগতেতো বাহিৰৰ দেশবিলাকত এইবিলাক হৈ শুনিছিলোঁ এতিয়া আহি আমাৰ নিজৰ জেগাতে হোৱা হ'ল হয় সেইটো কাৰণে মই এবাৰ এনেই সুধিলোঁ কথাটো চৰকাৰেও বহুত এতিয়া আগবঢ়াই দিছে শিল্পীৰ বাবে আৰু এটা কথা সুধোঁ তোমাক এইখিনিতে এতিয়া মিউজিকটো কাৰোবাৰ বাবে পেচা কাৰোবাৰ বাবে নিচা আৰু কাৰোবাৰ বাবে থেৰাপি তোমাৰ বাবে মিউজিক কি সংগীত কি তোমাৰ বাবে সংগীতক তুমি কেনেকৈ লৈছা আপুনি যিটো লাষ্টত ক'লে থেৰাপি এই থেৰাপিও পৰে আৰু এটা নিচা আৰু থেৰাপি আছে পেচাটো হোৱাগৈ নাই হ'বও পাৰে বা নহ'বও পাৰে যত্ন কৰি আছোঁ হয় আৰু যেতিয়া নিচা আৰু পেচা দুয়োটা একে হ'ব তেতিয়া আৰু কথাটো অলপ বেলেগ হ'ব তেতিয়া ভাল লাগিব বহুত ভাল লাগিব আৰু তেতিয়া বেলেগ এটা মানে এনাৰ্জি পোৱা যায় কাম নহয় জানো হয়
তুমি মানে এতিয়া মানে যদিও মানে পেচা হিচাপত ল'ব পৰা নাই তুমি মানে এইটোকে ক'ব বিচাৰি নিচা আৰু থেৰাপি হয় এইটো আকৌ এটা গান শুনো এইবাৰ কি গান শুনিম আমি লাষ্টত বিহু এটা লাষ্টত শুনিম এতিয়া বিহু নুশুনো হয় মই জুবিন গাৰ্গৰ গান এটা শুনো নেকি কিবা নিশ্চয় ঠিক আছে জুবিন দাৰ গান কাৰণ কিবা এটা গাওঁ জুবিন গাৰ্গৰ বাদ দি আমাৰ গানেই নহয় হয় জুবিন দাৰ গানেই শুনি আহিছোঁ জুবিন দাৰ গান গাবই লাগিব সেইটো ঠিক আছে প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল ও জীৱন তুমি ৰহনীয়া ৰঙৰে বুল প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল ও জীৱন তুমি ৰহনীয়া ৰঙৰে বুল এপাহি হাঁহি এপাহি দুখ তাৰেই সজাই তোলো মোক প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল ও জীৱন তুমি ৰহনীয়া ৰঙৰে বুল আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে ও আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাকক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় দাৰি ৰাৰা নেৰে নাৰা ৰে ৰে এপাহি ফুল দাৰি ৰাৰা ৰে ৰে ৰাৰা ৰে ৰে ৰঙৰে বুল প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল ও জীৱন তুমি ৰহনীয়া ৰঙৰে বুল এপাহি হাঁহি এপাহি দুখ তাৰেই সজাই তোলো মোক প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল ও জীৱন তুমি ৰহনীয়া ৰঙৰে বুল দাৰি ৰাৰা দে ৰে ৰাৰা ৰে 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 ৰা দাৰি ৰাৰা ৰে ৰে ৰাৰা ৰে ৰে না ৰে ৰে ৰা বঢ়িয়া একদম মানে মই ভাবি থকা গান এটাই গালে ইমান ভাল পাওঁ এই গানটো মানে খুব ভাল লাগিলে আৰু সকলোৱে ভাল পায় এই গানটো গানটোৱে ধুনীয়া কি ধুনীয়া লিৰিক্স নহয়নে ভাল লাগে এতিয়া তো পাজিত ধুনীয়া লাগিল গানটো ধন্যবাদ তো এতিয়া আমি এটা ৰেপিড ফায়াৰ ৰাউণ্ডলৈ যাওঁ মই তোমাক দুজন ছিংগাৰৰ কথা ক'ম তুমি এজন চুজ কৰিব লাগিব আচ্ছা ঠিক আছে চেষ্টা কৰিম বাৰু তো অৰিজিত সিং সোনু নিগম এইটো বহুত টাফ আচলতে ক'বলৈ আচলতে সোনু নিগমৰ গানে আগতে শুনিছিলোঁ আচলতে মই কি ক'ম এতিয়া অৰিজিত সিঙকো ভাল লাগে এতিয়া অৰিজিত সিঙৰ গানটো বেয়া লাগে বুলি ক'ব নোৱাৰোৱেই চুজ কৰিব হ'লে যিকোনো এজনক কৰিব লাগিব সোনু নিগম হয় তো মই কিন্তু অৰিজিত সিং ক'বা বুলি ভাবি আছিলোঁ সোনু নিগম ক'লা তাৰপিছত উদিত নাৰায়ণ কুমাৰ চানু সেইটোতো আৰু টাফ আচলতে
কি ক'ম দুইজনৰ গীতেই ভাল লাগে দুইজনৰ গীতেই ভাল পাওঁ কুমাৰ চানু ঠিক আছে কিশোৰ কুমাৰ মহম্মদ ৰফি দুজন চেম আচলতে মই কিশোৰ কুমাৰৰ গীত তেখেতৰ গীত বেছি শুনিছিলোঁ মহম্মদ ৰফিৰ গীতো শুনো কিন্তু কিশোৰ কুমাৰৰ কিবা এটা আৰু বেছি ভাল লাগে পাপন দা জুবিন দা এইটো চবতকৈ জুবিন দা ভাল পাওঁ তাৰপিছত তোমাৰ নীল আকাশ আচুৰ্য বৰপাত্ৰ তেওঁলোকৰ দুজনৰ গীতে ভাল পাওঁ নীলদা শংকুৰাজ তাৰপিছত তোমাৰ চান্দিধ্য শংকুদা আৰু লাষ্ট তোমাৰ তৰালী শৰ্মা অনিন্দিতা পল অনিন্দিতা বাটো আমাৰ ঘৰৰ ওচৰৰে হয় তেখেতৰ গীতো শুনিছোঁ তৰালী বাৰ গীতো শুনিছোঁ মানে ক্লাছ একেই প্ৰায় হয় বহুত টাফ আচলতে এনেকৈ ক'বলৈ তৰালী বা গম পাইছিলোঁ তৰালী বাৰ কথা ক'বা বুলি তৰালী বাক লগো পাইছোঁ মই আচলতে তৰালী বাক লগো পাইছোঁ মই বৰদোৱা এখন মঞ্চত তেখেতেও গীত পৰিৱেশন কৰিব আহিছিলে মই কৰিছিলোঁ একেলগে পৰিৱেশন কৰিছে একেলগে কৰা নাই তেখেতক লগ পাইছিলোঁ আগ পিছকৈ আমি পাৰফৰ্ম কৰিছিলোঁ হয় তো আমি আকৌ এটা গান শুনো এতিয়া আৰু কথা নাপাতো আৰু বেছি আৰু গানে শুনিম ঠিক আছে আমি ধুনীয়া এটা ভূপেন হাজৰিকাৰ গান শুনিম জুবিন গাৰ্গৰ গান হৈ গ'ল তো ভূপেন দা যদি গান এটা নাগাওঁ আমি হয় তে হ'বই নোৱাৰে তেনেকুৱা গতিকে ভূপেন হাজৰিকাদেৱৰ এটা গান গাম তাৰপিছত আমি বিহু ঠিক আছে বাৰু প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো কাণ পাতি শুনো মই বুজিব নোৱাৰো চকু মেলি চাওঁ মই মনিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো হ'ব পাৰে কোনো গাভৰুৰ শোক ভৰা কথা হ'ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা হ'ব পাৰে কোনো ৰং মনৰ কঠীয়াতলিৰ বেথা চিনা চিনা সুৰটিক চিনিব নেজানো নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মোৰ কলা চুলিত ৰাতিপুৱা ৰঙা ৰ'দ পৰে চকুৰ আগৰ কুঁৱলীবোৰ ভয়ত উৰা মাৰে জাগি উঠা মানুহে হেজাৰ চিঞৰ মাৰে তাতে থেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে তাতে থেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে মানৱ সাগৰত কোলাহল শুনো নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো ধন্যবাদ খুব ধুনীয়া এইটো গান মই খুব ভাল পাওঁ আৰু ভাল লাগে গানটো কিবা এটা হয় ভূপেন হাজৰিকাৰ ভাল পোৱা গীতৰ ভিতৰত এইটো এটা তো এতিয়া আমি আকৌ বেছি কথা নাপাতো আজি কেইটামান বিহুগীতে আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিম ঠিক আছে অলপ নন ষ্টপ বিহু মানে ৰংধালি
বেলি বিহুতে মোৰে সতে নাচিবলে আহিবানে নাই ঐ নাচিবলে আহিবানে নাই তোমাৰ চকুৰ কাজলত লাহি দেহাৰে ভাজত মৰম এষাৰি মাত মোৰ হিয়া হেৰালে মই নজনাকে মই নজনাকে মই নজনাকে মই নজনাকে ৰাংধালি 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 ঐ ৰাংধালি 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 ঐ চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে নোৱাৰো থাকিব মই বিচনাত অকল সৰে টোপনি হৰি নিলে বিচনাত অকল সৰে টোপনি হৰি নিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে তই নাগিনিলে নগা চাঙৰ তই মেঘালিলা জোৰা বাটৰ তই খামতিনে ঐ অৰুণাচলৰ তই নাগিনিলা নগা সাগৰ মেঘালিলা জোৰা বাটৰ খামতিনে ঐ অৰুণাচলৰ তোৰ ৰূপৰে তুলনা নাই ভৈয়ামতে দেখা পালো হিয়াখনি জুবি চালো মৰমতে পমি গলো মই তই হেনো নাচনি বহাগৰ বিহুৱা মৰমৰে উমৰ তই হেনো চেনেহী জানুমণি অসম দেশৰ তই হেনো চেনেহী জানুমণি অসম দেশৰ ঐ জান ঐ আকাশখন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰদিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জান ঐ জান ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জানানে জানো দিব ঐ জান তোমাৰ অন্তৰত ঐ জান কোনে বুজি পাব ঐ জান আমাৰ মৰমক ঐ জান ঐ জান ঐ জান ঐ জান তুমি অভিমান কৰিবা
মাথো আঁতৰি নাযাবা তুমি অভিমান কৰিবা মাথো আঁতৰি নাযাবা এই হিয়াতে হিয়াৰে আলহী হৈ মোৰ বুকুৰে মৰম অকলে থৈ সপোনতো তুমি মোৰ মালিনী দি থকাতো লিখিম আমাৰ কাহিনী সপোনতো তুমি মোৰ মালিনী দি থকাতো লিখিম আমাৰ কাহিনী তুমি অভিমান কৰিবা মাথো আঁতৰি নাযাবা তুমি অভিমান কৰিবা মাথো আঁতৰি নাযাবা এই হিয়াতে হিয়াৰে আলহী হৈ মোৰ বুকুৰে মৰমক অকলে থৈ এই হিয়াতে হিয়াৰে আলহী হৈ মোৰ বুকুৰে মৰমক অকলে থৈ এয়া দেখিলে আপোনালোকে কি ধুনীয়া বিহু বিহু পৰিৱেশ আনি দিছে প্ৰাণজিতে গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ বিহু মঞ্চত এইবাৰ প্ৰাণজিতক নিমন্ত্ৰণ দিব আপোনালোকে বিহু পকাই দিব চেষ্টা কৰিম খুব ধুনীয়া ধুনীয়া গীতৰ সম্ভাৰ লৈ তেওঁ আপোনালোকৰ ওচৰলৈ আহি আছে তেওঁক কেনেকৈ লগ পাব আমাৰ লগত কণ্টেক্ট কৰিলে হ'ব লগতে নহ'লে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আমি প্ৰাণজিতৰ ফোন নম্বৰ আমি দি দিম আৰু খুব ভাল লাগিলে আজি আমি এটা নতুন ধৰণৰ সোৱাদ পাব আমাৰ দৰ্শকসকলে হয় আমাৰ আগৰ এপিছ'ডবোৰ মানে অলপ খালি কথাই চলিছিলে আজি অলপ গীতে মাতে হৈছে ৰাইজে নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ আৰু আকৌ কেতিয়াবা লগ পোৱাৰ আশাৰে প্ৰাণজিত তো আজি ইমানতে আমি সামৰিব লাগিব তাৰ আগতে আমি আমাৰ আন্তৰিকৰ বিষয়ে দুআষাৰ যদি কৈ যোৱা ভাল লাগিব মই আচলতে আপোনাৰ আগৰ কেইটামান এপিছ'ড চাইছোঁ বিভিন্ন ক্ষেত্ৰত কাম কৰা মানে শিল্পীবোৰক আপুনি আমন্ত্ৰণ জনাইছে আৰু আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোকো আজি আপোনাৰ অনুষ্ঠানলৈ আন্তৰিক মজিয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে গতিকে আপোনাৰ ভৱিষ্যতে আৰু ভাল কাম কৰিবলৈ আপুনি কৰি যাওক আমি আশীৰ্বাদ কৰিছোঁ আৰু আমিও আশীৰ্বাদ কৰিছোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ গতিকে তোমাৰ সপোনবোৰ পূৰণ হওক এজন যাতে অসমৰ নাম কৰা ছিংগাৰ হিচাপত আমি দেখা পাওঁ নেক্সট চেষ্টা কৰি যাম 5 বছৰত ভিতৰত চেষ্টা কৰি যাম তাকে আশা কৰিছোঁ আৰু ইমানতে আমাৰ অনুষ্ঠান আজি সামৰি মাৰিছোঁ ধন্যবাদ ধন্যবাদ